এতিয়া ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা এই কথাখিনি মই তোমালোকক পঢ়ি দিছোঁ। আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককেই সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ধৰ্ম, ন্যায়, সমমৰ্যাদা সকলো ক্ষেত্ৰতে সম সুযোগ সুবিধা প্ৰদান কৰিম। তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা, জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্ববোধ বৃদ্ধি কৰিবলৈ আজি 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি ৰাইজৰ ওচৰত অৰ্পণ কৰিলোঁ। Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. Hi everyone, welcome to our YouTube channel, The Learning Tree. আজি মই social science এটা চেপ্টাৰ 1 ভাৰতীয় গণতন্ত্ৰ চেপ্টাৰটো আজি আৰম্ভ কৰিবলৈ গৈছোঁ। আহা আমি এতিয়া চেপ্টাৰটোৰ মাজলৈ যাওঁ। প্ৰায় 2 শতিকা ধৰি ব্ৰিটিছৰ অধীনত থকা আমাৰ ভাৰতবৰ্ষখন 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিছিল। এই কথা আমি সকলোৱে জানো আৰু সেই দিনটোৰ পৰাই আমাৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত হয়। গতিকে এই গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন পৰিচালনা কৰিবৰ কাৰণে এখন সংবিধানৰ অতিকৈ প্ৰয়োজন। গতিকে আমি ক'ব পাৰোঁ এখন সুস্থ সবল সংবিধান অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব নোৱাৰে। আন কথাত আমি ক'ব পাৰোঁ যে গণতন্ত্ৰ আৰু সংবিধান ইটোৰ আনটোৰ পৰিপূৰক। যিদৰে এখন সংবিধান নহ'লে এখন ৰাষ্ট্ৰ হ'ব নোৱাৰে, ঠিক তেনেদৰে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ অবিহনে সংবিধানৰ ভূমিকাও অৰ্থহীন। এতিয়া কথা হ'ল আমাৰ এই গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন চলিবৰ কাৰণে আমাক এখন কি হ'ব? সংবিধানৰ প্ৰয়োজন হ'ব। গতিকে এই সংবিধানখন প্ৰস্তুতিৰ আঁৰত কোনসকল ব্যক্তি আছিল? এই সংবিধানখন এদিনতে ৰচনা কৰা হোৱা নাছিল। এই সংবিধানখনৰ আঁৰত আছিল বহুকেইজন ব্যক্তি, যাৰ প্ৰচেষ্টাত আমাৰ এই সংবিধানখনে সম্পূৰ্ণতা লাভ কৰিছিল। তাৰ বাবে কি হৈছিল? 1945 চনত ইংলেণ্ডত যেতিয়া শ্ৰমিক দল যেতিয়া শাসনলৈ আহিছিল, তেওঁলোকে ভাৰতবৰ্ষৰ বাবে এখন সংবিধানৰ প্ৰয়োজনীয়তা তেওঁলোকে অনুভৱ কৰিছিল। গতিকে ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰিবৰ বাবে ব্ৰিটিছ চৰকাৰে কি কৰিলে? 1946 চনৰ 1946 চনৰ জুলাই মাহত কি কৰিলে? কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়ালে। এই কেবিনেট মিছন আচলতে কি আছিলে? এই কেবিনেট মিছন আছিল 3জন ইংলেণ্ডৰ কেবিনেট মন্ত্ৰীৰে গঠিত এখন কমিটি। আৰু এই কমিটিখনে আহি তেওঁলোকে আলোচনা কৰি কি কৰিলে? ভাৰতবৰ্ষৰ বাবে এখন কি কৰিলে? সংবিধান সভা গঠন কৰিলে। আৰু এই সংবিধান সভাখনৰ প্ৰথম বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰত আৰু এই প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল জ্যেষ্ঠ ব্যক্তি ডক্টৰ শচীনানন্দ সিনহাই। আৰু ইয়াৰ ঠাই সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু এইসকল ব্যক্তিৰ লগ হৈ 7জনীয়া এখন খচৰা কমিটি গঠন কৰি দিয়া হৈছিল। এই খচৰা কমিটিখনৰ অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছিল ডক্টৰ B.R. আম্বেদকাৰ। আৰু এই খচৰা কমিটিখনে প্ৰায় 3 বছৰ কাল কষ্টৰ ফলত 1949 চনৰ 26 নৱেম্বৰ তাৰিখত ভাৰতৰ খচৰাখন প্ৰস্তুত কৰা হৈছিল। আৰু এই খচৰাখন সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত জমা দিয়া হৈছিল। আৰু যেতিয়া ৰাজেন্দ্ৰ প্ৰসাদে এই খচৰাখনত যেতিয়া স্বাক্ষৰ কৰে, তেতিয়াই ভাৰতবৰ্ষই এখন নিজাকৈ সংবিধান লাভ কৰিলে। কিন্তু তাৰ পিছতো নানা প্ৰশাসনিক কাৰণত এই সংবিধানখন 1950 চনৰ 26 জানুৱাৰীতহে বলবৎ কৰা হয়। গতিকে তোমালোকক এতিয়া যিখিনি আলোচনা কৰা হ'ল, ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তোমালোকৰ? ইয়াত তোমালোকক সুধিব পাৰে যে সংবিধান সভাখনৰ প্ৰথম বৈঠকৰ সভাপতি কোন আছিল? এই সভাখন যিখন খচৰা কমিটি গঠন কৰা হৈছিল, সেই খচৰা কমিটিৰ কিমানজন সদস্য আছিল? তাৰ প্ৰধান অধ্যক্ষ কোন আছিল? এই সংবিধানখন প্ৰস্তুত কৰোঁতে তেওঁলোকক কিমান দিন লাগিছিল? এনেকুৱা ধৰণৰ সৰু সৰু কুৱেশ্যনবিলাক সাধাৰণতে পৰীক্ষাত অহা দেখিবলৈ পোৱা যায়। এতিয়া আহিলোঁ সংবিধানৰ আদৰ্শ। অলৰেডি আমি গম পালোঁ যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ কাৰণে এখন সংবিধানৰ অতিকৈ প্ৰয়োজন। আমি অলৰেডি আলোচনা কৰিলোঁ যে এখন
এই সংবিধানখন কেনেকৈ গঠন কৰা হৈছিল, কেনেদৰে ষ্টেপ বাই ষ্টেপ আহি 1950 চনৰ 26 জানুৱাৰীত এই সংবিধানখন ভাৰতবৰ্ষৰ বাবে বলবৎ কৰা হৈছিল। এতিয়া আহিল এই সংবিধানখনৰ আদৰ্শ আচলতে কি, আমাক এখন সংবিধান কিয় প্ৰয়োজন, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ কিয় এখন সংবিধানৰ প্ৰয়োজন, এই কথাটো আমি জনাটো দৰকাৰ। তাৰ বাবে আমি জানিব লাগিব যে সংবিধানখনৰ আদৰ্শ আৰু উদ্দেশ্য জানিবৰ হ'লে আমি সংবিধানখনৰ প্ৰস্তাৱনালৈ ঘূৰি যাম। প্ৰস্তাৱনাটো আমি বুজি পাব লাগিব। যেনেদৰে এখন কিতাপৰ এখন গল্পৰ পুথিৰ আৰম্ভণিতে যেনেকৈ গল্পখনৰ বিষয়ে চমুকৈ লিখা থাকে, ঠিক তেনেদৰেই আমি যদি সংবিধানৰ প্ৰস্তাৱনাটো পঢ়োঁ, সেই প্ৰস্তাৱনাৰ পৰাই আমি সংবিধানৰ আদৰ্শ আৰু উদ্দেশ্য সম্পূৰ্ণকৈ বুজিব পাৰিম। সংবিধানখনত থকা প্ৰত্যেকটো শব্দত লুকাই আছে সংবিধানখনৰ আদৰ্শ আৰু লক্ষ্য। গতিকে আমাৰ এই সংবিধানখনক আত্মা, বিবেক বা দুৱাৰদলি আৰু চাবিকাঠি বুলিও কোৱা হয়। আমি ভাৰতীয় জনসাধাৰণে উই দ্য পিপুল অফ ইণ্ডিয়া বুলি আৰম্ভ হোৱা প্ৰস্তাৱনাৰ প্ৰতিটো শব্দত লুকাই আছে সংবিধানখনৰ উদ্দেশ্য আৰু লক্ষ্য। এই সংবিধান প্ৰণেতাসকলে ভাৰতৰ পুৰণি অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশটোৰ ওপৰতো গুৰুত্ব দিছিল আৰু এই সকলো কথাই প্ৰস্তাৱনাত সম্পূৰ্ণকৈ উল্লেখ আছে। আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি এই সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰি কৈছে যে এই সংবিধানখনৰ আঁৰত ভাৰতীয় জনসাধাৰণ, এই সংবিধানখনৰ প্ৰণেতা ভাৰতীয় জনসাধাৰণ, সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতৰ বাবে আৰু সংবিধানৰ আঁৰত থকা ব্যক্তিসকল হ'ল ভাৰতীয় জনসাধাৰণ। আমাৰ সংবিধানখনে আব্ৰাহিম লিংকনে কোৱাৰ দৰে এই কথাকে দোহাইছে যে গভাৰ্ণমেণ্ট ইজ বাই দ্য পিপল, ফৰ দ্য পিপল, অফ দ্য পিপল। অৰ্থাৎ ভাৰতীয় সংবিধানখন জনসাধাৰণৰ দ্বাৰা ৰচিত, জনসাধাৰণৰ বাবে ৰচিত আৰু জনসাধাৰণেই হৈছে এই সংবিধানৰ মূল চাবিকাঠি। অৰ্থাৎ ভাৰতীয় গণতন্ত্ৰ ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা, ৰাইজৰ চৰকাৰ। কিন্তু এটা কথা তোমালোকে মনত ৰাখিব লাগিব যে এই সংবিধানখন প্ৰণয়ন কৰাৰ সময়ত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই তিনিটা শব্দ সংযোগ কৰা হোৱা নাছিল। পিছত এই শব্দ তিনিটা 1976 চনৰ 18 ডিচেম্বৰৰ 42তম সংশোধনী অনুসৰি এই তিনিটা শব্দ ভাৰতীয় সংবিধানখনত সংযোগ কৰা হয়। আৰু এই ভাৰতীয় প্ৰস্তাৱনাটো যে মই তোমালোকক পঢ়ি দিছিলোঁ, মই অলৰেডি তোমালোকক কৈছোঁ যে প্ৰস্তাৱনাই হৈছে ভাৰতীয় গণতন্ত্ৰৰ দাপোনস্বৰূপ আৰু এই সংবিধানৰ প্ৰতিটো শব্দত লুকাই আছে ভাৰতীয় সংবিধানৰ আদৰ্শ আৰু লক্ষ্য। প্ৰধানকৈ এই সংবিধান প্ৰস্তাৱনাত থকা শব্দকেইটা হৈছে সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ। এই গোটেইকেইটা শব্দতেই ভাৰতীয় সংবিধানখনৰ উদ্দেশ্য আৰু লক্ষ্য প্ৰতিফলিত কৰে। আৰু এইসমূহৰ বিষয়ে ডিটেইলছকৈ মই নেক্সট ক্লাছত তোমালোকৰ মাজলৈ আহিম। আজি এই ক্লাছটো ইমানতেই সামৰিলোঁ। ক্লাছটো শেষ হোৱাৰ আগে মই তোমালোকক এটা ইম্পৰ্টেণ্ট কথা যা তোমালোকৰ কিতাপতো উল্লেখ নাই, সেই কথাটো হৈছে যে আমাৰ এই ভাৰতীয় সংবিধানখন হৈছে পৃথিৱীৰ ভিতৰতে বৃহত্তম গণতান্ত্ৰিক লিখিত সংবিধান। আৰু এই সংবিধানখন ৰচনা কৰাৰ আঁৰৰ যি খচৰা কমিটি আছিলে, সেই খচৰা কমিটিৰ আঁৰত থকা ব্যক্তিসকল হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ, মই অলৰেডি কৈ আহিছিলোঁ, তেওঁ আছিল সভাপতি, এন গোপালস্বামী আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, কে এম মুন্সি, চৈয়দ মহম্মদ ছাদুল্লাহ, এন মাধৱ ৰাও, ডি পি খৈতান। এই 7জন ব্যক্তিৰ 3 বছৰ কাল অহৰহ প্ৰচেষ্টাৰ ফলতেই আমাৰ সংবিধানখন এখন পূৰ্ণাংগ সংবিধান হিচাপে পৰিগণিত হয়। আৰু আজি ক্লাছটো মই ইমানতেই সামৰিলোঁ। নেক্সট ক্লাছত তোমালোকৰ প্ৰস্তাৱনাত অলৰেডি মই উল্লেখ কৰি অহা প্ৰত্যেকটো শব্দ আৰু তাৰ আঁৰত থকা আদৰ্শ আৰু লক্ষ্যৰ বিষয়ে মই তোমালোকৰ বিষয়ত বিশদভাৱে আলোচনা কৰিম। ধন্যবাদ।